জলবায়ু পৰিৱৰ্তন আৰু প্ৰখৰ ৰ'দৰ বাবে পোকৰ আতংক বৃদ্ধি পাইছে ক্ষুদ্ৰ চাহ বাগিচাসমূহত। এই ক্ষুদ্ৰ চাহ বাগিচাসমূহত পোকৰ আতংক বৃদ্ধি পোৱাৰ লগে লগে ক্ষুদ্ৰ চাহ খেতিয়কসকল বাৰুকৈ চিন্তিত হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰা নাহৰী গাঁৱৰ এখন ক্ষুদ্ৰ চাহ বাগিচাত। মই প্ৰথমে সেই ক্ষুদ্ৰ চাহ বাগিচাখনৰ পৰিৱেশটো মই দেখুৱাই লৈছোঁ। এইদৰে এতিয়া ইয়াত পোকৰ যি আতংক, এই আতংক এতিয়া বৃদ্ধি পাইছে আৰু তাৰ লগে লগে কেঁচা যি চাহপাত উৎপাদন হ্ৰাস পাবলৈ ধৰিছে। বৰ্তমানৰ সময়ত যিসকল ইয়াৰ ক্ষুদ্ৰ চাহ বাগিচাৰ ক্ষুদ্ৰ খেতিয়কসকল আছে, তেওঁলোকে যি ক্ষুদ্ৰ চাহ খেতিৰে তেওঁলোকে সংস্থাপনৰ পথ বাছি লৈছে, সেইসকল ক্ষুদ্ৰ চাহ খেতিয়ক আজি বাৰুকৈ চিন্তিত হৈ পৰিছে। কাৰণ এতিয়া গ্ৰীণ ফ্লাই যি আতংক পোক, এই পোকৰ আতংকত এতিয়া কেঁচা পাতৰ যি উৎপাদন, যি ধৰণে চাহ বাগিচা অঞ্চলত কেঁচা পাত উৎপাদন বৃদ্ধি পাব লাগিছিল, এই পোকৰ আতংকৰ বাবে এতিয়া হ্ৰাস পাবলৈ ধৰিছে। তাৰ লগে লগে কৃষকসকল চিন্তিত হৈ পৰিছে আৰু কীটনাশক যিটো দ্ৰব্য, সেই দ্ৰব্য ছটিওৱাৰ পিছতো কিন্তু পোকৰ যি আতংক উপদ্ৰৱ এতিয়া হ্ৰাস পোৱা নাই, বৰঞ্চ বৃদ্ধি পাবলৈ ধৰিছে। জলবায়ু পৰিৱৰ্তন, বৰষুণৰ অভাৱ, প্ৰখৰ ৰ'দ, উৎকট গৰম বাবেই এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল ক্ৰমান্বয়ে তেওঁলোক চিন্তিত হৈ পৰিছে। মোৰ সৈতে এজন ক্ষুদ্ৰ চাহ খেতিয়ক আছে। ক্ষুদ্ৰ চাহ খেতিয়ক জৰিয়তেই তেওঁ সংস্থাপনৰ পথ বাছি লৈছে। সমগ্ৰ কথাখিনি তেওঁৰ পৰাই মই জানিবলৈ বিচাৰিম। কি হৈছে প্ৰকৃততে পোকৰ আতংক বৃদ্ধি পাইছে? নমস্কাৰ, মই ৰঙাপাৰা আঞ্চলিকৰ এজন ক্ষুদ্ৰ চাহ খেতিয়ক। আমাৰ ইয়াতে বিশেষকৈ যোৱা কিছু বছৰৰ পৰা আমি দেখা নাছিলোঁ যে গ্ৰীণ ফ্লাই আৰু থিপছে যিটো ধৰণৰ আক্ৰমণ কৰিছিল, আগতে এনেকুৱা আক্ৰমণ হোৱা নাছিল। কিন্তু এই 2025 চনৰ বৰ্ষটোত আমি ইয়াৰ আক্ৰমণটো বহুত বেছি দেখা পাইছোঁ, যাৰ কাৰণে আমাৰ উৎপাদন আগত তুলনাত বহুতখিনি হ্ৰাস পাইছে। ইয়াতে আমি অনুভৱ কৰিব পাৰিছোঁ যে জলবায়ুৰ কাৰণে হয়তো চাগে এই কীটটোৰ মানে উপদ্ৰৱটো বেছি হৈছে, যিটো আমি বজাৰৰ আমাৰ যোনটো PPCৰ মতে আমি যোনটো ঔষধ মাৰিব লাগে, সেই ঔষধে সিমানখিনি কণ্ট্ৰল কৰিব পৰা নাই, যাৰ কাৰণে আমাৰ উৎপাদন হ্ৰাস পাইছে। আৰু আমি এতিয়া অতিকৈ চিন্তিত হৈ আছোঁ যে আমাৰ যদি এনেকৈ উৎপাদন দিনক দিনে হ্ৰাস হৈ থাকে, আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলে আমি বাগান কেনেধৰণে আমি উৎপাদন বৃদ্ধি কৰিম, প্লাছ লগতে আমাৰ কীটনাশকৰো বৃদ্ধি হৈছে, ঔষধৰ দাম বাঢ়িছে, আমি সেইফালেও পৰা নাই কোনো ধৰণৰ মেইনটেনেঞ্চ কৰিব। গতিকে আমি এইটো ক্ষেত্ৰত চৰকাৰে যদি কিবা এটা ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক যাতে কিবা ইয়াৰ এটা নিৰাময় কৰিব পাৰে, আমি তাৰে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা গুহাৰি জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।